বাৰাংঘাটীৰ শ্ৰী শ্ৰী কালী মন্দিৰত 141তম সাৰ্বজনীন শ্ৰী শ্ৰী কালী পূজা উদযাপন। কামৰূপ জিলাৰ ৰঙিয়া মহকুমাৰ কয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বাৰাংঘাটীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী কালী মন্দিৰ প্ৰাংগণত আজিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হৈছে 141তম সাৰ্বজনীন শ্ৰী শ্ৰী কালী পূজা। আজি প্ৰথম দিনা ৰাতিপুৱা ধৰ্মীয় পতাকা উত্তোলন, স্মৃতি তৰ্পণ, বৃক্ষৰোপণ, আইসকলৰ নাম প্ৰসংগ আৰু স্থায়ী কালী মন্দিৰৰ নৱনিৰ্মিত বাটচৰাৰ দুৱাৰ মুকলি কৰাৰ লগতে দুপৰীয়া দীপান্বিতা উৎসৱৰ কলগছ ৰোপণ কৰা হয়। আবেলি স্থায়ী কালী মন্দিৰৰ সভাঘৰ উন্মোচন কৰাৰ লগতে সন্ধিয়া প্ৰতিমা আনয়ন, পূজা মণ্ডপৰ দুৱাৰ উন্মোচন, প্ৰতিমা স্থাপন আৰু শ্ৰী শ্ৰী কালী পূজা আৰম্ভ। দীপান্বিতা উৎসৱ উদযাপন, বন্তি প্ৰজ্বলন, টপধ্বনি প্ৰজ্বলন কৰা হ'ব। নিশা ওজাপালি প্ৰদৰ্শন, বলি উচৰ্গা আৰু বলিদান ভোগ উচৰ্গা আদিৰ লগতে পুৱতি নিশা সমূহীয়া শান্তি প্ৰদান আৰু ৰাজহুৱা ভোগ বিতৰণ কৰা হ'ব। অহাকালি ৰাতিপুৱা স্বচ্ছ অভিযান আৰু দুপৰীয়া সমূহীয়া প্ৰীতি ভোজনৰ লগতে আবেলি মা কালী দেৱীৰ প্ৰতিমা বিসৰ্জন দিয়া হ'ব। সন্ধিয়া ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে বন্তি প্ৰজ্বলন আৰু গীত-মাত পৰিৱেশন কৰাৰ লগতে নিশা সাংস্কৃতিক সন্ধিয়াত জনপ্ৰিয় কণ্ঠশিল্পী কমলিকা কাশ্যপ আৰু বুবু দীপাংকৰে গীত পৰিৱেশন কৰিব বুলি জানিবলৈ দিয়াৰ লগতে ধৰ্মপ্ৰাণ ৰাইজৰ সহায় সহযোগিতা তথা উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিছে 141তম বাৰাংঘাটী সাৰ্বজনীন শ্ৰী শ্ৰী কালী পূজা পৰিচালনা সমিতিয়ে। আমাৰ আজি প্ৰথম কাৰ্যসূচী আছিলে পতাকা উত্তোলন, ধৰ্মীয় পতাকা উত্তোলন আছিলে আৰু দ্বিতীয়তে আমি বৃক্ষৰোপণ কাৰ্যসূচী কৰিলোঁ আৰু জুবিনদাৰ আৰু স্মৃতিত শ্ৰদ্ধাঞ্জলি কৰিলোঁ। তাৰপিছতে আমি এতিয়া আয়তীসকলৰ নাম আয়োজন কৰি আছোঁ আৰু সেই হিচাপে বহুত ভক্তৰ আগমন হৈ আছে আৰু এইবেলিও বহুত ভক্তৰ আগমন হ'ব বুলি আমি আশা কৰিছোঁ। আজি আমাৰ 141তম এইবেলি আমি উপস্থিত হৈছোঁ। আগতে 140 বছৰ যেনেকৈ উলহ মালহেৰে আৰু যথেষ্ট ভক্তসকলৰ উপস্থিতিৰে পালন কৰা হৈ গৈছিল, এইবেলিও আমি এইবাৰ আৰু ওপৰত আমাৰ ভক্তসকল উপস্থিত হ'ব বুলি আশাবাদী। আৰু আমাৰ এইবাৰ কাৰ্য হৈছে ৰাতিপুৱা আমাৰ পতাকা উত্তোলন আৰম্ভ হৈ আছে। তাৰপিছত আপোনাৰ এতিয়া আমাৰ আয়তীসকলৰ নাম দিহানাম চলি আছে। ইয়াৰ পিছত আমাৰ সন্ধিয়া আমাৰ যেতিয়া আমাৰ প্ৰতিমা আনি ইয়াত আমি উপস্থিত কৰিম, তাৰপিছতে আমাৰ পূজা আৰম্ভ হ'ব। তাৰপিছত বলি বিধান আছে, আমাৰ গোটেইখিনি বলি বিধান আমাৰ ইয়াতে হৈয়ে থাকে। আৰু আমাৰ সন্ধিয়ালৈ আমাৰ যথেষ্ট উপস্থিত হ'ব বুলি অলৰেডি আমি জানো। কমচে কম আমাৰ 3000-4000 ভক্ত আমাৰ মাজত উপস্থিত হ'ব। তাৰপিছত আমাৰ ৰাতি ঠিক 8 বজাৰ পৰা আমাৰ ওজাপালি আছে। আমি বাহিৰৰ পৰা এইবেলি আমি গোবৰাট দল বুলি এখন ঠাই আছে, দূৰৰ পৰা আমি ওজাপালি আনিছোঁ। গোটেই নিশা আমাৰ ওজাপালি চলিয়ে থাকিব। তাৰপিছত 12টা বজাৰ পৰা আমাৰ বলি বিধানৰ উচৰ্গা আৰম্ভ হ'ব। ঠিক 1 বাজিৰ পৰা 1 বাজি বা 1:30 বজাৰ ভিতৰৰ পৰা আৰম্ভ কৰিব আমাৰ বলি। আমাৰ ৰাতিপুৱালৈ বলি চলিয়ে থাকে 2-3 ঘণ্টা। গতিকে আমাৰ আজিৰ কাৰ্যসূচী ৰাতিপুৱাই বলি বিধানৰ পিছত আমাৰ যিটো হোমপুৰা অনুষ্ঠান সিমানতে আমাৰ অন্ত পৰিব। অহাকালিলৈ আমি আমাৰ আৰু সাংস্কৃতিক সন্ধিয়া হিচাপে আমি আমন্ত্ৰণ কৰিছোঁ এইবেলি আমাৰ প্ৰয়াত ভিতালী দাসৰ ছোৱালী কমলিকা কাশ্যপ। কালি আমি কমলিকা কাশ্যপক ঠিক ৰাতি সন্ধিয়া 8 বজাৰ লগে লগে আমাৰ ইয়াৰ মঞ্চত আপোনালোকে ৰাইজে দেখা পাব বুলি আমাৰ নিমন্ত্ৰণ সাপেক্ষে আপোনালোকক জনাই থলোঁ। আৰু সেয়েহে আমি সমূহ ৰাইজক আমাৰ অহাকালিৰ যিটো সাংস্কৃতিক সন্ধিয়া 8 বজাত উপস্থিত হ'বলৈ কমলিকা কাশ্যপৰ গীত পৰিৱেশন কৰাৰ কাৰণে আমি এই অনুৰোধ জনালোঁ। শ্ৰদ্ধাঞ্জলিটোতো আমাৰ জুবিনৰ শ্ৰদ্ধাঞ্জলি আমাৰ চলি আছে। আমাৰ পতাকা উত্তোলন, তাৰপৰা স্মৃতি তৰ্পণ, তাৰপিছৰ পৰা আমাৰ জুবিনৰ যিটো হিয়াৰ আমঠু জুবিন আমাৰ মাজৰ পৰা হেৰাই গ'ল। আৰু আমাৰ ৰাতিপুৱা সেই কাৰ্যসূচীৰ পাছৰ পৰা আমাৰ জুবিনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান চলি আছে আৰু অহাকালিলৈ গধূলিলৈ এই কাৰ্যসূচী আমাৰ চলি থাকিব। নিউজ ডেস্ক ৰিপৰ্ট, বাৰ্তা A to Z।